ওয়েলকাম টু অনলাইন স্টাডি চ্যানেল। আজি আমি ইংৰাজী ব্যাকৰণৰ মৌলিক ধাৰণা, বৰ্ণ, বৰ্ণমালা, বৰ্ণমালাৰ প্ৰকাৰ, ভৱেল আৰু কনসনেণ্টৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ লেটাৰ? অৰ্থাৎ লেটাৰ কি? এনসাৰ, এ লেটাৰ ইজ দ্য স্মলেষ্ট ইউনিট উইথ দ্য হেল্প অফ হুইচ উই ৰাইট এন ইংলিছ ৱৰ্ড। অৰ্থাৎ আখৰ হৈছে আটাইতকৈ সৰু একক যাৰ সহায়ত আমি ইংৰাজী শব্দ এটা লিখোঁ। There are 26 letters in English alphabet. ইংৰাজী বৰ্ণমালাত 26টা আখৰ আছে। এইবোৰ হৈছে A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z. Next question. What is alphabet? অর্থাৎ বর্ণমালা কি? Answer. Alphabet is the collection of all the letters in English. অর্থাৎ বর্ণমালা হৈছে ইংৰাজী ভাষাৰ সকলো আখৰৰ সংকলন। Next question. How many types of alphabet? অর্থাৎ বর্ণমালা কেই প্রকার? Answer. There are two types of alphabet. অর্থাৎ বর্ণমালা দুই প্রকার, vowel and consonant. Next question. What is vowel? অর্থাৎ স্বরবর্ণ কি? Answer. Letters which are pronounced without the help of the other letters is called vowel. অর্থাৎ যিবোৰ আখৰ আন আখৰৰ সহায় অবিহনে উচ্চাৰণ কৰা হয় সেইবোৰক স্বৰবৰ্ণ বোলা হয়। যেনে এ, ই, আই, অ, ইউ এই পাঁচটা আখৰক স্বৰবৰ্ণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ কনসনেণ্ট? অৰ্থাৎ ব্যঞ্জন বৰ্ণ কি? এনসাৰ, লেটাৰ্ছ হুইচ আৰ প্ৰনাউন্সড উইথ দ্য হেল্প অফ ভাৱেল ইজ কল্ড কনসনেণ্ট। অৰ্থাৎ যিবোৰ আখৰ স্বৰবৰ্ণৰ সহায়ত উচ্চাৰণ কৰা হয় সেইবোৰক ব্যঞ্জন বৰ্ণ বোলা হয়। যেনে বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, ভি, ডব্লিউ, এক্স, ৱাই, জেড এই 21টা আখৰক কনসনেণ্ট বুলি কোৱা হয়। ইয়াৰ উপৰিও ইংৰাজী ব্যাকৰণত দুটা আখৰক ছেমি ভাৱেল বুলি কোৱা হয়, ডব্লিউ আৰু ৱাই। ডব্লিউ আৰু ৱাই এই আখৰ দুটা কেতিয়াবা ভাৱেল হিচাপে ব্যৱহাৰ হয় আৰু কেতিয়াবা কনসনেণ্ট হিচাপে ব্যৱহাৰ হয়। সেইকাৰণে এই আখৰ দুটাক ছেমি ভাৱেল বুলি কোৱা হয়। যেতিয়া ডব্লিউ আৰু ৱাই কোনো শব্দৰ প্ৰথমত ব্যৱহাৰ হয় তেতিয়া এই বৰ্ণ দুটাক কনসনেণ্ট বুলি কোৱা হয়। যেনে ৰাইট, য়েছ এই শব্দ দুটাত ডব্লিউ আৰু ৱাই শব্দৰ প্ৰথমত বহিছে, সেইকাৰণে ইয়াত ডব্লিউ আৰু ৱাইক কনসনেণ্ট বুলি কোৱা হ'ব। আৰু যেতিয়া এই বৰ্ণ দুটা কোনো শব্দৰ মাজত বা শেষত ব্যৱহাৰ হয় তেতিয়া এই বৰ্ণ দুটাক ভাৱেল বুলি কোৱা হয়। যেনে নাও, টাইপ এই শব্দ দুটাত ডব্লিউ আৰু ৱাই শব্দৰ মাজত বা শেষত বহিছে, গতিকে ইয়াত ডব্লিউ আৰু ৱাইক স্বৰবৰ্ণ অৰ্থাৎ ভাৱেল বুলি কোৱা হ'ব। থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'।